স্বাস্থ্য বিভাগ আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আন কেইবাটাও বিভাগৰ বহুখিনি নিযুক্তি পত্ৰ আছে। আমি এনেকে সপ্তাহে 10 দিনৰ মূৰত এখনকৈ মিটিং কৰি আমি দি যাম আৰু আমাৰ যিখিনি পৰীক্ষা শেষ হৈছে প্ৰাৰ্থীসকল উত্তীৰ্ণ হৈছে তেওঁলোকে সকলোৱে ডিসেম্বৰ মাহৰ ভিতৰত নৱেম্বৰ ডিসেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টিং বিলাক ৰেডি হৈ আছে। তেনেকে গ্ৰেড 3 গ্ৰেড 4ক দিম। মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো। তেওঁলোকৰ সিনিয়ৰিটিটো কাউন্ট হ'ব ফৰ দা পাৰপাস অফ প্ৰমোশন। এওঁলোকৰ যোগ্যতা বেলেগ বেলেগ মানদণ্ড আছে। এইটো আমি এদিনতে বুজি পোৱা দিগদাৰ। ইউজিচিৰ যেটো যোগ্যতা 2খন পেপাৰ দিব লাগে, ৰিসাৰ্চ দিব লাগে, ইমান লেকচাৰ কৰিব লাগে। গতিকে অধ্যাপকসকলে বুজি পাব। কিন্তু যোগ্যতাৰ মানদণ্ডটো বহুত কেইবাটাও ষ্টেণ্ডাৰ্ড আছে। ইয়াত এপইণ্টমেণ্টৰ কথা কোৱা নাই, আমি পদোন্নতিৰহে কথা কৈছো। অসমক অসম কৰিম। এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃ হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃ হাঁহিব। আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম। যিসকলে অসমক নেপালৰ ফালে চাব যায়, মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায়, অসমে কামাখ্যাৰ ফালে চাব, শংকৰদেৱৰ ফালে চাব, পৰমুক্তাৰ ফালে চাব, লাচিত বৰফুকনৰ ফালে। অসমক অসম কৰিম। এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃ হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃ হাঁহিব। আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম। যিসকলে অসমক নেপালৰ ফালে চাব যায়, মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায়, অসমে কামাখ্যাৰ ফালে চাব, শংকৰদেৱৰ ফালে চাব, পৰমুক্তাৰ ফালে চাব, লাচিত বৰফুকনৰ ফালে। টান প্ৰশ্ন। মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব? মামা 4000ৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? আপোনালোকৰ পিছতে আৰু 4000 থিয় হৈ আছে নহয়। এতিয়া মোক গাঁৱত গ'লে এই 4000 খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব, কামাণ্ডোৰ নিযুক্তি কেতিয়া হ'ব। আৰু মোক সোধে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে। মই বোলো হিমা দাস লভলিনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি? মই বোলো ষ্টেডিয়াম কিয়, খেলিব ইচ্ছা, কি খেলা? বোলে নহয় দাদা, পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে। এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়াও হোৱা নাছিল। আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ। আৰু য'ত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহলে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব। আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখালিখিও হৈ আছে। আমাৰ জাগিৰোডত ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আহিছে। দেশ বিদেশত থকা অসমীয়া ল'ৰা ছোৱালীবিলাকে এতিয়া জাগিৰোডলৈ উভতি আহিছে। আজি আমাৰ ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগৰ পৰিৱেশ নিৰ্মাণ হৈছে। নামৰূপৰ পৰা চাপৰলৈ। মই কিয় কৈছো, নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰী হ'ব, নুমলীগড়ত ৰিফাইনেৰী, জাগিৰোডত ছেমি কণ্ডাক্টৰ, চাপৰত থাৰ্মেল পাৱাৰ। ক'ব গ'লে গোটেই অসমখনতে আজি উদ্যোগ স্থাপনৰ এটা নতুন পৰিৱেশ আৰম্ভ হৈছে। আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক
চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে। আজি যদি আপোনালোকে অসমত চাই প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব। 8 কোটি টকাৰে হাইস্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে। চাহ বাগিচাৰ ভিতৰলৈ গৈ হাইস্কুল নিৰ্মাণ কৰা হৈছে আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ মহিলাৰ বাবে কলেজ আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে। যোৱাকালি মাত্ৰ আমি গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু আমাৰ চৰকাৰৰ দিনত চাওঁতে চাওঁতে আমি অসমত 16খন নতুন বিশ্ববিদ্যালয়ৰ স্থাপনত আমি আমাৰ অগ্ৰণী ভূমিকা আমি গ্ৰহণ কৰিছোঁ। মহাবিদ্যালয়সমূহত নিযুক্তি বাঢ়িছে, মহাবিদ্যালয়ৰ সংখ্যা বাঢ়িছে, হাইস্কুল হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ হৈছে, নতুন নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে আৰু প্ৰাথমিক বিদ্যালয়সমূহকো শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আজিৰ দিনটোত আমি ৩,৮০০ গৰাকী নিম্ন প্ৰাথমিক শিক্ষক, ১,৭৫০ গৰাকী উচ্চ প্ৰাথমিক শিক্ষক আমি ইউপিত আমি নিযুক্তি দিয়াৰ বাবে ইয়াত সমবেত হৈছোঁ। আমাৰ অসমত যোৱাটো দশকত বিশেষকৈ ২০১২ চনৰ পৰা শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমত এতিয়ালৈকে মোৰ হাতেদি আৰু মই সাক্ষী হৈ থকা অৱস্থাত ১.৫ লাখ শিক্ষকৰ নিযুক্তি হৈছে আৰু প্ৰতিটো নিযুক্তি স্বচ্ছতাৰ ওপৰত কৰা হৈছে আৰু অসমৰ যুৱক যুৱতীৰ মাজত এক নতুন প্ৰেৰণাৰ সৃষ্টি হৈছে। আজি আমি বিচাৰো যে আমাৰ অসমত শিক্ষিত যুৱক যুৱতীক আমাৰ আৰু প্ৰয়োজন আছে। যেতিয়া ২০১২-১৪ত আমি একেলগে ৫০,০০০ নিযুক্তি দিছিলোঁ, তেতিয়া ভবা হৈছিল যে আমাক আৰু শিক্ষক বোধহয় নালাগে, কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগত লগ লাগি আমি শিক্ষকৰ নিযুক্তি প্ৰায় ১,২০,০০০লৈকে আমি কৰিব পাৰিলোঁ। তাৰ মানে ৰাজহুৱা শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰচেষ্টা থমকি ৰোৱা নাই, ই বৰঞ্চ এক নতুন গতিৰ সৃষ্টি কৰিছে। বহুদিনৰ অৱক্ষয়ৰ পিছত যোৱা ২-৩টা বছৰত আমাৰ